এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টিহু সমষ্টিত এবাৰ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ আৰু এই টিহু সমষ্টিতে চন্দ্ৰমোহন পাটোৱাৰীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভংগ কৰিছে নিৰ্বাচনী আচৰণবিধি। আজি অভিযোগ উত্থাপন কৰিছে টিহু সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে। কংগ্ৰেছৰ ৰাতুল পাটোৱাৰীয়ে এই অভিযোগ উত্থাপন কৰি কয় যে টিহুত এবাৰ বিজেপি শংকিত হৈ পৰিছে আৰু যাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক বচাবলৈ গৈ বেলখৰত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে ভংগ কৰিছে নিৰ্বাচনী আচৰণবিধি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ডক্টৰ লিখে আৰু তেখেতে এজন বিজ্ঞ মানুহ বুলি আমি সন্মান কৰোঁ, কিন্তু মুখ্যমন্ত্ৰীজন যে ইমান অজ্ঞ, যোৱাকালি টিহু সমষ্টিৰ অন্তৰ্গত বেলখৰত যিখন জনসভা হ'ল তাত তেখেতৰ বক্তব্যই পৰিস্ফুট কৰিলে যে মাননীয় মুখ্যমন্ত্ৰীজন কোনো কাৰণত জ্ঞানী ব্যক্তি নহয়। কাৰণ নিৰ্বাচনী অধিসূচনা যেতিয়া লাগে কোনো কাৰণত কোনো চৰকাৰৰ ক্ষমতা নাথাকে আৰু এইটো ঘোষণা কৰিব নোৱাৰে। নিৰ্বাচনী ইস্তাহাৰত দিয়াটো এটা বেলেগ কথা, কিন্তু হঠাৎ নিৰ্বাচনী সভাত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই হাৰিব বুলি নিশ্চিত হৈছে, তাৰ বাবে এখন কাগজত শ্লিপ দিলে আৰু সেই শ্লিপখন চাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে বিল্বেশ্বৰ দেৱালয়ত 25 কোটি টকা দিয়া হ'ব। আমাৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ত কমাৰ্চ আৰু ছায়েন্স ষ্ট্ৰীম সেইটো বাৰু পাটোৱাৰী ছাৰে বহুত লেটকৈ পালে। মই অলৰেডি মোৰ যিটো প্ৰতিজ্ঞাপত্ৰ এইটো ৰাইজৰ মাজত বিলাই দিছোঁ, আপোনালোকে নিউজ চেনেলত তাৰ কপি এটা দেখুৱাব পাৰিব। গতিকে মোক যে পাটোৱাৰী ছাৰে ফ'ল' কৰিছে আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই মোক ফ'ল' কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এইটো ক'বলৈ গ'লে মই বৰ সুখ পাইছোঁ। দ্বিতীয় কথা থাকিল, শ্বহীদ স্মৃতি মহাবিদ্যালয়ত যিটো টকা ঘোষণা কৰিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই লাজ পাব লাগে। কাৰণ আজিৰ পৰা 2 বছৰ আগত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই সেই কলেজখনলৈ আহিছিল। মই সেই কলেজখনৰ GS আছিলোঁ আৰু নপুৰণি ছাত্ৰ সন্মিলনৰ মোক সম্পাদক নিৰ্বাচিত কৰিছিল, কিন্তু মই সেই দায়িত্বত থাকিলে টকা নিদিওঁ বুলি কৈ সেই সমিতিখন ভংগ কৰিব কৈছিল আৰু মই স্ব-ইচ্ছাই পদত্যাগ কৰিছিলোঁ কলেজখনৰ উন্নতিৰ স্বাৰ্থত। তাৰপিছত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ইঞ্জিনিয়াৰ কিবা কানি আনি জোখমাক বহুত কৰিলে, 2 বছৰত 100 টকাৰো মাটি পেলাব নোৱাৰিলে। এতিয়া আকৌ 5 কোটি টকাৰ সপোন দেখুৱাই বেলখৰীয়া ৰাইজক এইবাৰ ঠগিব নোৱাৰে। অকল সেই বুলি নহয়, প্ৰত্যেকখন কলেজত টকা দিয়াৰ কথা ক'লে। সম্পূৰ্ণ নিৰ্বাচনী বিধি ভাঙি যি যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যি ঘোষণা দিলে, এই ঘোষণাই প্ৰমাণ কৰে যে তেওঁলোকে নিৰ্বাচন হাৰিব বুলি নিশ্চিত হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে মাৰ্জিন কমিব, অৰ্থাৎ এনেকৈতো ক'ব নোৱাৰে যে হাৰিব, মাৰ্জিন কমিব বুলি এইকাৰণে কৈছে যে হাৰিবতো নিশ্চিত হৈছে।